লোহিত গগৈ ডাঙৰীয়া, মই সাংবাদিক পৰমাখনলৈ কৈছো। আপোনাক আমি টেলিফোনিক এটা সাক্ষাৎকাৰ বিচাৰিম আপোনাৰ পৰা। ঠিক আছে বাৰু, ক'ব পাৰা। হয় যিহেতু আজি মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিল, হয় খন্তেক হয় সময় পূৰ্বে তেখেতৰ ভাষণ ইতিমধ্যে শেষ হৈছে। অ তো নিশ্চয় গোটেই বিষয়টো আপোনালোকে চাইছে। মুখ্যমন্ত্ৰীৰ আগমনক লৈ কেইবাটাও মাৰ্ঘেৰিটা সমষ্টিক লৈ আচলতে বিবাদ চলি আছে, এটা মানে বিষয়ে খুব চৰ্চা চলি আছে। মই হয় মূলতঃ হয় 3টা প্ৰশ্ন মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম। যে ঠিক আছে প্ৰথম বাৰু। প্ৰশ্নটো হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 10,000 মহিলাৰ আগত তেখেতে যি মহিলাসকলক আৰ্থিক অনুদান দিলে, হয় হয় তেখেতলোকে যিখিনি পইচা যদি আজি 10,000 টকা ভাল কামত যদি ব্যৱহাৰ কৰে, তেখেতলোকক 50,000 টকালৈকেও দিয়াৰ আশ্বাস দিলে। আৰু অহা হয় হয় বছৰলৈকে সেই 10,000 পোৱা মহিলাসকলক, ভাল কাম কৰা সকলক তেখেতে 25,000 টকা দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। এইটো হয় প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত পদাৰ্পণ কৰিছে, কিন্তু ইয়াৰ স্থানীয় যিগৰাকী চিম্পু ৰজা, হয় হয় চিম্পু ৰজাক কিন্তু নিমন্ত্ৰণ নিদিলে। তেওঁ অ উপেক্ষিত হৈ ৰল। হয় যিহেতু হয় জনজাতীয় লোকসকলক আচলতে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, হয় চিম্পু হয় ৰজাক নিমন্ত্ৰণ নিদিলে। এই দুটা প্ৰশ্ন মই প্ৰথমতে আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম। অ প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ল, মুখ্যমন্ত্ৰীজন আমাৰ সমষ্টিলৈ আহিছে, এইটো এটা ভাল খবৰ। তাৰপিছত সমষ্টিবাসীৰ এজন নাগৰিক হিচাপে তেখেতক আদৰণি জনাইছোঁ। আৰু আমাৰ মহিলাসকলক আৰ্থিকভাৱে যিটো সাহাৰ্য আগবঢ়াইছে, আৰু সেই পইচাৰে মহিলাসকলে অনাগত দিনত সৰুকৈ হ'লেও কিবা এটা পদক্ষেপ ল'ব পাৰিব, নিজৰ আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত বা ঘৰখন চলাবৰ ক্ষেত্ৰত অকণমান আগবাঢ়ি যাব। তেনেকুৱা এটা পৰিকল্পনা তেখেতে লৈছে, সেইটোক আমি আদৰণি জনাইছোঁ। হয় কিন্তু কথা হ'ল কি, ইয়াৰ উপৰিও তেখেত মুখ্যমন্ত্ৰীগৰাকী মাৰ্ঘেৰিটালৈ আহিছে যেতিয়া, মাৰ্ঘেৰিটাখনৰ আৰু অন্যান্য যথেষ্ট সমস্যা আছে। এই সমস্যাৰ ওপৰত একো তেখেতে বক্তব্য আগ নবঢ়ালে। আৰু সেই ক্ষেত্ৰত আমি অকণমান আশা কৰিছিলোঁ আৰু অনুদান বা মাৰ্ঘেৰিটাখনৰ উন্নয়নৰ কাৰণে কিবা পৰিকল্পনা হাতত তেখেতে লৈছে নেকি, বা এনেকুৱা বিষয়ত আমি অকণমান আশা কৰিছিলোঁ। তেখেতে নজনালে। যেই নহওক বাৰু, আৰু ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব খুজিছোঁ, মই মহিলাসকলক যিটো দিছে আমি সকলোৱে আদৰণি জনাব। মোৰ ঘৰৰ ভগ্নীজনীও পাইছে, ধৰক কোনোবা বোৱাৰীজনীও পাইছে, আমাৰ সকলোৰে আপোনখিনিয়ে 10,000 টকা পাইছে। হয় আমি আদৰণি জনাইছোঁ। এই ক্ষেত্ৰত আৰু এটা ক্ষেত্ৰত আমি সামগ্ৰিক দৃষ্টিত যে এটা কথা আমি লক্ষ্য কৰিবলৈ, এই টকাখিনি যিখিনি টকা হিতাধিকাৰী সৃষ্টি কৰি তেখেতসকলে দি আছে, এই ক্ষেত্ৰত আমি এতিয়া কালি এটা নিউজ চাবলৈ পাইছোঁ, প্ৰায় 2,000 কোটি টকা, হয় 2,000 কোটি টকা দেশখনৰ নামত যিটো ধাৰ হৈছে, সেই ধাৰ খোজাৰ যিটো পৰিৱেশ, ধাৰ খুজিবৰ কাৰণে বৰ চিন্তনীয় বিষয়। এনেকুৱা ধাৰ কৰি যদি হিতাধিকাৰীয়ে সৃষ্টি কৰি থাকে, এই হয় ক্ষেত্ৰত আমাৰ অকণমান দ্বিমত এটা আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে অকণমান দীৰ্ঘম্যাদী এটা পদক্ষেপ ল'লে ভাল হ'ব বুলি, বা সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ দেই। হয় সেইটো মোৰ ফালৰ পৰা কথা। আৰু 2 নম্বৰ কথা হ'ল, তুমি যিটো প্ৰশ্ন কৰিছা, বিশানং চিংফুৰ পুত্ৰ আমাৰ চিংফু ৰজা, হয় নতুনকৈ তেওঁৰ ৰাজ অভিষেক তেওঁক পাতি সকলোৱে সা-সন্মানেৰে, সেইদিনা প্ৰশাসনৰ মানুহো তাত উপস্থিত হৈছে। হয় তেখেতক আমাৰ অঞ্চলটোৰ সকলো জনগোষ্ঠীৰ মানুহে, ইয়াত বিভিন্ন জাতিৰ জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে। সকলো জনগোষ্ঠীৰ মানুহে শ্ৰদ্ধা কৰে, সন্মান কৰে। তেখেতক আমি এটা সম্প্ৰীতিৰ বাহক হিচাপে আমি জ্ঞান কৰোঁ। হয় সকলো জনগোষ্ঠীয়ে সম্প্ৰীতিৰ বাহক হিচাপে তেখেতক জ্ঞান কৰোঁ। আৰু সেইজন মানুহে আজি এটা চৰকাৰী বৃহৎ অনুষ্ঠান এটা মাৰ্ঘেৰিটাত অনুষ্ঠিত হৈছে, হয় তেখেতক তাত নি এখন স্থান পোৱাটো আমি বিচাৰোঁ। হয় আৰু মই ভাবোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত নহয় নেকি। হয় তেখেতটো যথেষ্ট কামত ব্যস্ত থাকিবলগীয়া হয়। গতিকে আমাৰ স্থানীয় প্ৰশাসন দেই, হয় মাৰ্ঘেৰিটা প্ৰশাসনৰ লগতে বা আমাৰ MLA গৰাকী এইটো অকণমান চিন্তা কৰাৰ প্ৰয়োজন আছিল। হয় যেই নহওক, ভৱিষ্যতে তেনেকুৱা যাতে নহয়, আৰু চিংফু ৰজাগৰাকীক সন্মান দিয়াটো আমি সকলোৱে বিচাৰোঁ। হয় এইটোৱে আৰু মোৰ ক'বলগীয়া। হয় আৰু এটা প্ৰশ্ন, যিহেতু সাংঘাতিকভাৱে চৰ্চা, যিহেতু মুখ্যমন্ত্ৰীৰ আগমনৰ লগে লগে যিটো হয় 18 তাৰিখে এটা নটিফিকেশ্যন ওলাইছিলে, ত্ৰিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হয় 7টা জনগোষ্ঠীৰ লোকক প্ৰটেক্টেড শ্ৰেণী হিচাপে ঘোষণা কৰিলে। হয় হয় ইয়াৰ হয় মাজতে ইয়াৰ ট্ৰাইবেল লোকসকলে এটা আপত্তি কৰিছে যে হয় নেপালীসকল বা ইয়াৰ গোৰ্খা, মানে এতিয়া হয় যদি কোৱা যায়, গোৰ্খাসকলৰ সংখ্যাটো বৃদ্ধি পাইছে। আৰু হয় সকলোৱে এটা কথা কৈছে যে গোৰ্খাৰ যিটো আগ্ৰাসন, হয় হয় যেতিয়া 1951ত তেখেতলোকক ইয়াৰে 500 কিমান ঘৰ আছিলে, তো হয় হয় গতিকে তাৰ পিছত যদি চোৱা যায়, এতিয়া সাংঘাতিকভাৱে ইয়াৰ
মানে জনসংখ্যাটো বৃদ্ধি হৈ এতিয়া সংখ্যাগৰিষ্ঠতাত তেখেতলোক পৰিণত হৈছে আৰু হয়, হয়। সংখ্যালঘুত পৰিণত হৈছে ধৰি লওক সৰু সৰু জাতি জনগোষ্ঠীৰ আজি ট্ৰাইবেল হয়, হয়। লোকসকল বা আপোনালোকো ইয়াত হয়, সংখ্যালঘু হয়। এতিয়া হয়, হয়। গোটেই বিষয়টোক লৈ এতিয়া ৰাজনীতি আৰম্ভ হৈছে যে হয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোক আচলতে তেওঁ প্ৰটেক্টেড শ্ৰেণীৰ লোকসকলৰ সংখ্যাটো বঢ়াই দিছে য'ত হয়, হয়। 48 ঘণ্টা 36 ঘণ্টাৰ দৰে বন্ধ ঘোষণা কৰিছে বা হয়, কৰিব লগা হৈছিল এতিয়া ইতিমধ্যে উইথড্ৰ কৰিছে গোটেই হয়, হয়। বিষয়টো এজন আপুনি স্থানীয় লোক গোটেই বিষয়টোক আচলতে ইয়াৰ স্থানীয় লোকসকলৰ সৈতে আলোচনা নকৰি কেবিনেট সিদ্ধান্তৰ জৰিয়তে এই গোটেই বস্তুটো কৰাৰ কাৰণেই গোটেই বিষয়টো হৈ আছে এই বিষয়টো আচলতে এজন আপুনি ইয়াৰ নাগৰিক হিচাপে কেনেধৰণে চাই আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব এইটো হ'ল এটা বৰ স্পৰ্শকাতৰ বিষয় হয় বৰ জনসংখ্যাৰ যিটো বৃদ্ধিৰ হয় অকল আমাৰ টিৰাপ ট্ৰাইবেল বেল্টটোতে নহয় গোটেই সমগ্ৰ অসমতেই হয় বাহিৰৰ মানুহৰ আগ্ৰাসনে গোটেই জাতিটোক গ্ৰাস কৰাৰ যিটো এটা প্ৰৱণতা চলিছে হয় ইয়াৰ থলুৱা সকলো মানুহ বিষয়টোৰ ওপৰত অকণমান শংকিত হৈছে হয় আৰু এই ক্ষেত্ৰত মই মোৰ ব্যক্তিগত ই মতামত নহয় দেই মই 10 জনৰ হয় লগত আলোচনা কৰি আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ শীৰ্ষস্থানীয় অকণমান সমাজ সচেতন ব্যক্তিৰ লগত আলোচনা কৰি এটা কথা উপলব্ধি তেখেতলোকে মন্তব্য প্ৰকাশ কৰিছে লগতে মোৰো ব্যক্তিগতৰে মন্তব্য হয় যে বাহিৰৰ পৰা এতিয়া যিসকল এতিয়া আমাৰ বিশেষকৈ নেপালী সম্প্ৰদায়ৰ তেখেতলোকতো বহুত পুৰণি মানুহ বহু আগৰ পৰা ইয়াতে আছে হয় এই ক্ষেত্ৰত আমি এটা শান্তি সম্প্ৰীতিৰে ইয়াত বসবাস কৰি আছো আজিলৈকে গোৰ্খা সম্প্ৰদায়ে অসমীয়া জাতিক নিজৰ জাতি বুলিয়ে আঁকোৱালি লৈছে এই ক্ষেত্ৰত সকলো ফালৰ পৰা আমাৰ কোনো অভিযোগ নাই বা আমাৰ আদৰ সন্মান সদায় থাকিব হয় কিন্তু আকৌ এটা কথা চিন্তা কৰিবলগীয়া হৈছে এই যে তেখেতলোকক যেতিয়া ম্যাদী পতাৰ যিটো ঘোষণা কৰিলে হয় ম্যাদী পতা দিয়াৰ এই খবৰটো যদি মানে সকলোতে বিয়পি যায় উদাহৰণস্বৰূপে বা নেপালৰ মানুহৰ যদি অসমলৈ আহিলে এতিয়া এনেকুৱা এটা যদি বাতৰি চৰ্চা হৈ যায় যে নেপালৰ পৰা আহিলে ইয়াত ম্যাদী পট্টা পাব স্থায়ী ভাৰতৰ নাগৰিকত্ব পাব এইফালৰ পৰা বিজয়নগৰৰ পৰাও যদি নেপালী সম্প্ৰদায়ৰ মানুহ আহি ইয়াত যদি অধিক আগ্ৰাসন যদি হৈ যায় হয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে জনসংখ্যাৰ যিটো বৃদ্ধি হ'ব হয় বৃদ্ধি হৈ গ'লে ইয়াতে গোৰ্খাসকলৰ সমস্যাত পৰিব বা অন্যান্য জাতিসকলো বিপদত পৰিব জনসংখ্যাৰ বৃদ্ধিৰ ক্ষেত্ৰত মাটি বাৰী যিটো দিনক দিনে কমি আহিছে জনসংখ্যাৰ বৃদ্ধিৰ ফলত হয় আৰু সেই ক্ষেত্ৰত সকলো শ্ৰেণীৰ মানুহে অকণমান অসুবিধাত পৰিব তেনেকুৱা এটা চিন্তা মানুহে কৰিছে কিন্তু এই ক্ষেত্ৰত যিটো মাটি বাৰী যিটো ইয়াত ম্যাদী পতাৰ যিটো ব্যৱস্থা কৰিছে এটা সময়সীমা বান্ধি দিলে মানে বোলে ইমান চনৰ অহা আগৰ মানুহখিনিয়েহে ম্যাদী পট্টাটো পাব বা পিছৰখিনিয়ে ইয়াত এই সুবিধাটো নাপাব তেনেকুৱা এটা সীমা এটা খুব প্ৰয়োজন আছে নহ'লে মানুহৰ আগ্ৰাসন খুব বেছি হ'ব ইয়াত আৰু হয় 2 নম্বৰ কথা এই ক্ষেত্ৰত এইটো ট্ৰাইবেল বেল্ট এৰিয়া ইয়াত জনজাতীয় লোকসকলৰ ইয়াত অধিকাৰ তেখেতলোকৰ আছে তাহানি দিনৰ পৰা আছে এইটো হ'ল এটা বুৰঞ্জীৰ ইতিহাস থকা এইটো এটা অঞ্চল হয় কিন্তু এই ক্ষেত্ৰত চৰকাৰেও এই জনজাতিৰ লোকসকলৰ উন্নয়নৰ কাৰণে জনজাতিৰ লোকসকলক সকলো দিশ সামৰি আৰ্থিক সামাজিক শৈক্ষিক সকলো দিশক তেখেতলোকৰ সাংস্কৃতিক দিশটোকো আদৰি নিবৰ কাৰণে চৰকাৰে এটা বিশেষ অনুদান বা বিশেষ ধৰণে এটা পুঁজি তেখেতলোকলৈ আগবঢ়াই জনজাতিৰ লোকসকলো আগুৱাই যাওক তেনেকুৱা এটা চিন্তা চৰকাৰে ল'ব বুলি সাধাৰণ মানুহ হিচাপে মোৰ এটা আৰু ইয়াৰ স্থানীয় মানুহ হিচাপে মোৰ এটা অনুৰোধ থাকিল আৰু শেষত যদি তেনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ভাতৃঘাতী সংঘাতৰ যদি তেনেকুৱা এটা পৰিস্থিতিলৈ আহে এই ক্ষেত্ৰত চৰকাৰেও এটা সুবিশাল সকলো ইয়াত বসবাস কৰা জাতি জনগোষ্ঠী সকলো দল সংগঠন বা নেতৃস্থানীয় যিসকল বয়োজ্যেষ্ঠ লোক আছে বা সমাজ সচেতন লোক আছে সকলো লগত বহি এটা সমিলমিলেৰে দুই পক্ষ মনত শান্তি হোৱাকে দুই পক্ষ সন্তুষ্টি প্ৰকাশ কৰাকে এটা আলোচনাৰ খুব প্ৰয়োজন আছে বুলি মই ভাবো শেষত এটা প্ৰশ্ন যেহেতু হয় অভিযোগ কৰা আমি যিহেতু বিভিন্ন লোকসকলৰ অভিযোগ পাইছো যে হয় বিশেষকৈ মাৰ্ঘেৰিটাত হয় হয় সেইফালে অৰুণাচলৰ পৰা আৰু নেপালৰ পৰা যথেষ্ট লোক আহিছে বুলিও বহুতে ধাৰণা কৰে হয় এইটোতো হয় চৰকাৰৰ দায়িত্ব চৰকাৰৰ এইটোতো ধৰি লওক দায়িত্ব আপোনালোকৰ হাতত একজেক্ট তথ্য নাথাকিবও পাৰে নাথাকিব পাৰে গতিকে হয় ইয়াৰ এটা উচিত সমাধান যিহেতু ইয়াত ইতিমধ্যে সংখ্যাগৰিষ্ঠতা তেখেতলোকে লাভ কৰিছে হয় গতিকে হয় ইয়াত কাইলৈ যদি কোনোবা MLA আহোম এজন লোকে বা ইয়াত চিম্ফ লোক এজনে বা যদি কমিউনিটিৰ ফালৰ পৰা যদি নিৰ্বাচনটোতো কমিউনিটিৰ ফালৰ পৰাই হয় 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 সেইটো অপ্ৰিয় হলেও সত্য আমি এইটো ঠিকেই নুই কৈছে কৰিব এইটো নোৱাৰো আজিকালি প্ৰত্যেকতে সেই আত্মকেন্দ্ৰিক বা গোষ্ঠীগত
মানে হয় উগ্ৰতাই সকলোতে ঠাই পাইছে, এইটো নুই কৰিব নোৱাৰি। হয় হয় গতিকে এই গোটেই বিষয়টোক লৈ চৰকাৰলৈ আপুনি এই আমাৰ টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে আপুনি কি ক'ব বিচাৰিব যে এই গোটেই বিষয়টোক লৈ, এইটো চেনচিটিভ বিষয়, য'ত হয় নেকি হয় ভাতৃ-জাতিৰ সংঘৰ্ষ হোৱাৰ চান্সেছটো যথেষ্ট বেছি হৈছে ইয়াতে। হয় 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 এই ক্ষেত্ৰত মই আকৌ ক'ব খুজিছো, এইটো হ'ল বিশেষকৈ ট্ৰাইবেল বেল্টটো, ট্ৰাইবেল মানুহখিনিক, জনজাতীয় মানুহখিনিক সকলো প্ৰকাৰৰ বা ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতে এটা সুস্থিৰ পৰিৱেশ গঢ়ি দিবৰ কাৰণে সাংবিধানিকভাৱে হ'লেও চৰকাৰৰ ওচৰলৈ আমাৰ এটা অনুৰোধ থাকিল অনাগত দিনত, যাতে আমাৰ যিজন ৰাজনৈতিকভাৱে নেতা ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব বা চৰকাৰ পক্ষৰ ফালৰ পৰা বা বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব দিব, সেই ক্ষেত্ৰত অকণমান খিলঞ্জীয়া মানুহৰ ওপৰত অকণমান গুৰুত্ব দিয়াটো মই বিচাৰিছোঁ। তেতিয়া কি হয়, এটা শান্তিৰ বাতাবৰণ এটা আমাৰ অনাদি অনন্ত কালৰ বাবে থাকিব বুলি মোৰ এটা ব্যক্তিগত ধাৰণা। ধন্যবাদ জনাইছো, যথেষ্ট ভাল ভাল স্পৰ্শকাতৰ আপুনি আপোনাৰ মনৰ অনুভৱখিনি কোৱাৰ কাৰণে ধন্যবাদ হয় জনাইছো। হয় ঠিক আছে, ধন্যবাদ। ধন্যবাদ।